এসপ্তাহ পূৰ্বে হাওৰাঘাটত শিক্ষক বিদ্যাৰাম সিংনাৰৰ বাসগৃহত সংঘটিত হৈছিল ডকাইতি কাণ্ড। ডকাইতৰ দলটোৱে লুটি নিছিল অলংকাৰ, নগদ ধন, মোবাইল। লৈ গৈছিল ঘৰৰ গৰাকীৰ মাৰুতি চুইফ্ট বাহন। পিছত নগাঁৱৰ বৰঘাট বাইপাছত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছিল বাহনখন। আজিও ভয়ানক নিশাটোৰ কথা পাহৰিব পৰা নাই বিদ্যাৰাম সিংনাৰৰ পৰিয়ালটোৱে। মানসিক ৰোগত আক্ৰান্ত হৈছে সিংনাৰৰ পত্নী। আৰম্ভ কৰিছে ভ্ৰম বকিবলৈ। ইফালে এসপ্তাহৰ পিছতো আৰক্ষীৰ সফলতা শূন্য। ভুক্তভোগী পৰিয়ালটোৱে বিচাৰিছে সঠিক তদন্ত আৰু দৃষ্টান্তমূলক শাস্তি। প্ৰায় 1-1:30 বজাত সময়টো সঠিক ক'ব নোৱাৰে, প্ৰায় 1:30মান বজাত হ'ব খুব সম্ভৱ। তেওঁলোকে হঠাতে সোমাই আহি আমাৰ বিচনাতে আমাক দুজনক অস্ত্ৰ শস্ত্ৰ দেখুৱাই যি ভয় ভাবুকি দিলে, মাৰিলে চাবি বিচাৰি। চাবিটো ক'ত থলোঁ মনতো নাই, ভয়তে চব পাহৰি গ'লোঁ থোৱা ঠাই। যথেষ্ট মাৰধৰ কৰিলে চাবুলেৰে আৰু মাইকী মানুহসকলেও আতংকিত হৈছিলে। 2-3জন মানুহে ওপৰত উঠি হাতে মুখে ভৰি বান্ধি নানা অত্যাচাৰ কৰিছিলে। তেতিয়া মই ক'লোঁ যে আমাক নামাৰিব, আপোনালোকে যদি ভাঙি চাঙি চব লৈ যোৱাক, আমাক নামাৰিব বুলি অনুৰোধ কৰিলোঁ। ইয়াতে ভাঙি চাঙি যিখিনি খাচতীয়া অলংকাৰ অলপ আছিলে, আমাৰ তাই বহুত বছৰ ধৰি বনাইছিলে, যথেষ্ট কষ্ট কৰি বনাইছিলে, সেইখিনি সম্পূৰ্ণ লৈ গ'ল। আৰু মাজতে মোৰ পৰা অলপ পইচা বিচাৰি 25,000 টকা থৈছিলে, সেইখিনি লৈ গ'ল। মই প্ৰশাসনৰ ওপৰত পূৰা আশাবাদী আৰু চৰকাৰে বা প্ৰশাসনে ইচ্ছা কৰিলে সকলো কৰিব পাৰে। যিকোনো কঠিন কাম চৰকাৰে কৰিব পাৰে ইচ্ছা কৰিলে। গতিকে মই আমাৰ হাওৰাঘাট পুলিচ ষ্টেচনৰ বিষয়ববীয়া সকলো বিষয়ববীয়াৰ ওপৰত মোৰ কোনো আস্থা আছে, ভৰসা আছে